ধিঙৰ বৰভেটিত কৰ্মী এগৰাকীৰ খেতিত কঠীয়া ৰোপণ কৰে ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰে। ধিং সমষ্টিৰ বৰভেটি গাঁৱত ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰে দলীয় সতীৰ্থৰ সৈতে বেচামাৰী আঞ্চলিক ৰাইজৰ দলৰ সভাপতি আছাদুল ইছলামৰ বড়োখেতিত কঠীয়া ৰোপণ কৰি কৃষক ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। দলৰ সতীৰ্থ এগৰাকীক শ্ৰমদান কৰি মুখপাত্ৰগৰাকীয়ে গৌৰৱ অনুভৱ কৰে। ইফালে আজি ৰাইজৰ দলৰ ধিং সমষ্টিৰ শ্ৰমদান কাৰ্যসূচীত কমিটিৰ নেতা সুৱেল মস্তুফা, ৰাতুল আহমেদ, মেৰিন মুক্তাৰ, ৰফিক আহমেদ, আছাদুল ইছলাম আৰু মহনুদ্দিন আহমেদে উপস্থিত থাকি কঠীয়া ৰোপণ কৰে। আজি আমাৰ দলীয় সতীৰ্থ এজনৰ খেতিত আমি কঠীয়া ৰোপণ কৰি শ্ৰমদানেৰে তেখেতক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰে আজি আমি ইয়াত কঠীয়া ৰুইছোঁ। আৰু এই কাৰ্যসূচী আজি আমি ৰাইজৰ দলে লৈছিলোঁ যে আজি বৰবেটি অঞ্চলত আমাৰ দলৰ আঞ্চলিক সভাপতি বেচামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সভাপতি আছাদুল ইছলাম তেখেতৰ খেতিত আজি আমি ৰাইজৰ দলৰ সদস্যসকলে মিলি শ্ৰমদান কৰি তেখেতক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰে আমি আজি এই কাৰ্যসূচী লৈছোঁ। এইখিনিকে কওঁ যে যেতিয়ালৈকে পথাৰ আৰু বজাৰ অসমীয়াৰ হাতত থাকিব তেতিয়ালৈকে অসমত অসমীয়াৰ কথা চলিব। এইটোৱে আমাৰ বাৰ্তা। মইৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ প্ৰতিবেদন, এনিফাৰো 24।